স্বচ্ছতাই যেন ঢুকি পোৱা নাই মহানগৰীৰ মাজেৰে যোৱা বশিষ্ঠ নৈক। কাৰণ যি সময়ত ক্লিন চিটি গ্ৰীণ চিটি নামে টেগলাইন দি গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত স্বচ্ছতা কৰিছে, সেই একে সময়ছোৱাতে মহানগৰীৰ মাজেৰে যোৱা যি বাহিনী নৈ আছে, বশিষ্ঠ নৈ আছে, বশিষ্ঠৰ কদৰ্যময় ৰূপ দেখুৱাব ওলাইছোঁ। মই উপস্থিত থকা এই স্থান হৈছে হাউকুচি ঘাট, আৰু হাউকুচি পূজা ঘাটৰ দৃশ্যাংশ দেখুৱাইছে অতীত হৈ। এয়া বশিষ্ঠ নৈ, খৰালিৰ বশিষ্ঠ নৈ, য'ত এই মুহূৰ্তত ইয়াতে জেচিপি বা এক্সকেভেটৰৰ লগত এইসমূহ পৰিষ্কাৰ কৰিব পাৰে। তাৰ বিপৰীতে ইয়াতে এনেধৰণৰ এটা অপৰিষ্কাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বা লেতেৰা আৱৰ্জনাৰে ভৰি পৰিছে। যদি এইখিনি এই খৰালি কালতে উঠাই নিনিয়ে, তেতিয়াহ'লে বাৰিষা কালত কিন্তু গোটেই গুৱাহাটী মহানগৰবাসীয়ে এক প্ৰকাৰ জমৰ যাতনা ভুগিব লাগিব। কাৰণ বাৰিষা অহাৰ লগে লগে বানপানী হ'ব, আৰু এই খৰালি সময়ছোৱাই হৈছে উত্তম সময়ছোৱা। এই সময়ছোৱাতে এক্সকেভেটৰ বা জেচিপি লগাই এইখিনি পৰিষ্কাৰ কৰিলে তেতিয়া বাৰিষা বাহিনী নৈৰ সোঁত বৃদ্ধি হ'ব, আৰু তেতিয়াই হয়তো কৃত্ৰিম বানপানী ৰোধ হ'ব। চৰকাৰ প্ৰশাসনে বাৰম্বাৰ বিভিন্ন ধৰণৰ তেখেতসকলে পদক্ষেপ লৈছে, কিন্তু গুৱাহাটী উন্নয়ন দপ্তৰৰ স্পেচিয়েলকৈ বিভাগীয় মন্ত্ৰী থকাৰ পিছতো, জিএমচিৰ নিচিনা বিভাগ থকাৰ পিছতো ঢুকি পোৱা নাই হাউকুচি ঘাট। এনেধৰণৰ এটা কদৰ্যময় পৰিৱেশ অতীত হৈ দেখুৱাইছে। এয়া বশিষ্ঠ নৈ আৰু হাউকুচি ঘাটত যদি চোৱা যায় যে যি প্ৰস্থ আছিলে, প্ৰস্থ কিছু সংকুচিত হৈছে। কাৰণে হৈছে যে আৱৰ্জনাৰ ভৰি পৰিছে। একাংশ সচেতন লোক আছে, যদি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ, দাদা এনেধৰণৰ এটা পৰিৱেশ কি কয় এই ক্ষেত্ৰত? এইটো কদৰ্যময় পৰিৱেশ হৈ আছে। ইয়াৰ পৰা মানে বাৰিষাতো বহুত ভুগিব লাগিব আৰু ৰাইজে। বিভাগীয় মন্ত্ৰী কি আবেদন কৰিব আপোনালোকে? আবেদন কৰোঁ মানে জেচিবি দিয়ে চাফা কৰিব লাগে, তেতিয়া আৰু ৰাইজে মানে বাৰিষালৈ মানে শান্তি পাব। আৰু নহ'লেতো বানপানীৰ যি সমস্যা গুৱাহাটীখন, এইবিলাকৰ কাৰণেতো বানপানীটো বাঢ়ি যায় না। এইটোৱে এয়া আছিলে একাংশ সচেতন লোকৰ মন্তব্য। অতীত হৈ পুনৰ দেখুৱাইছে এয়া হৈছে বশিষ্ঠ নৈ, আৰু বশিষ্ঠ নৈত চোৱা যায় যে এনেধৰণৰ কদৰ্যময় পৰিৱেশ। কিছু জুম কৰি দেখুৱাব। ইয়াতে বিভিন্ন ধৰণৰ কাপোৰ পেলোৱা দেখিছোঁ, প্লাষ্টিকৰ আৱৰ্জনা দেখিছোঁ। যি সময়ত গংগা চাফা কৰাক লৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, কোটি কোটি টকা ব্যয় সাপেক্ষ কৰিছে, ঠিক একে সময়তে মৰা ভৰলু বশিষ্ঠ নৈও প্ৰাণ পাই উঠক। কাৰণ বশিষ্ঠ নৈ বা মৰা ভৰলু প্ৰাণ পাই উঠিলে তেতিয়াহে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ হ'ব। বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, আৰু তেখেতে যদি এবাৰ তদাৰক কৰে, নিজে যদি এবাৰ এই স্থান পৰিভ্ৰমণ কৰে, তেতিয়াই দেখিব যে এই সময়ছোৱাত কেনেধৰণৰ এটা পৰিৱেশ হৈ আছে বা পৰিস্থিতি হৈ আছে। ঠিক একেদৰে জিএমচিৰ মেয়ৰ ডাঙৰীয়াই যদি এবাৰ তদাৰক কৰে, এই স্থান যদি তেখেতসকলে তদাৰক কৰে, তেতিয়াই গম পাব যে বশিষ্ঠ নৈৰ বৰ্তমানৰ পৰিৱেশ বা অৱস্থা কি। এই বাতৰি চোৱাৰ পিছতে তেখেতসকলৰ গা লৰিব নেকি? তেখেতসকলে কিয় নিজাববীয়াকৈ এই ধৰণৰ ব্যৱস্থাসমূহ নলয়? এতিয়া আমাৰ দায়িত্ব হৈছে যে আমি দেখুৱাব লাগে। আমি চৰকাৰ প্ৰশাসনক এই বিষয়টো অৱগত কৰালোঁ। চৰকাৰ প্ৰশাসনে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ গুৱাহাটীৰ মহানগৰবাসীক কৃত্ৰিম বান ৰোধৰ বাবে বা মহানগৰবাসীক কৃত্ৰিম বানপানী ৰোধ কৰি এক প্ৰকাৰ সকাহ দিয়ে যেন সেই ব্যৱস্থা কৰক। আজি আমি জনালোঁ যে মহানগৰীৰ মাজেৰে যোৱা বশিষ্ঠ আশ্ৰম নৈ, যিখন বশিষ্ঠ মন্দিৰৰ পৰা ওলাই আহিছে, সন্ধ্যালৈ কাণ্টাৰ সংগমস্থলী বুলি কোৱা হয়, সেই সংগমস্থলীৰ পৰা ওলাই অহা নৈখন এতিয়া এক প্ৰকাৰ মৰা সুঁতিৰ ফালে ধাৱমান হৈছে। যদিহে পৰিষ্কাৰ নকৰে বা এনেধৰণৰ অপৰিষ্কাৰ হৈ থাকে, তেতিয়াহ'লে এই স্থান সংকুচিত হৈ আহিব। লগতে আগন্তুক যি বাৰিষা কাল আছে, বাৰিষা কালত কিন্তু ৰাইজে দুৰ্ভোগ ভুগিব লাগিব। এক প্ৰকাৰ খৰালি কালতে এক্সকেভেটৰ নামাই হওক বা জেচিবি নামাই এইখিনি পৰিষ্কাৰ কৰিব লাগে, খনন কৰিব লাগে। সেয়াই আমাৰ দাবী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।